মহালয়া উপলক্ষে লোকে লোকারণ্য লিডুর রাজপথ। মহালয়া উপলক্ষে লিডুতে উৎসবমুখর পরিবেশ, লোকে লোকারণ্য হয়ে পড়েছে লিডু। লোকবিশ্বাস অনুসারে আজকের দিনটিতেই দেবী দুর্গা পৃথিবীতে আসেন। রাজ্যের বিভিন্ন প্রান্তের সাথে লিডুর মহালয়া উপলক্ষে জনগণের মধ্যে ব্যাপক উৎসাহ উদ্দীপনা দেখা যায়। হিন্দু পৌরাণিক কাহিনী অনুসারে আজকের দিনটিতে ব্রহ্মা বিষ্ণু মহেশ্বর মহিষাসুরকে পরাস্ত করতে দেবী দুর্গাকে সৃষ্টি করেছিলেন। মহালয়া থেকেই শারদীয় দুর্গোৎসবের শুভারম্ভ হয়। মহালয়া উপলক্ষে লিডুর শ্মশান কালী বাড়িতে দিশারি এনজিও এবং শ্মশান কালী মন্দির সমিতির সহযোগে এক মহালয়া উপলক্ষে আগমনী অনুষ্ঠান এবং লিডুর রেলওয়ে রঙ্গমঞ্চে মৃদু সুহাসিনী নৃত্যাঞ্জলি ডান্স একাডেমি, সদৌ অসম বাঙালি যুব ছাত্র ফেডারেশন লিডু আঞ্চলিক সমিতির উদ্যোগে বিশেষ নাট্য অনুষ্ঠানের আয়োজন করা হয়। নৃত্য ডান্স একাডেমি আৰু লগতে বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সৌজন্যত আজি যি মহালয়াৰ ইয়াত যি অনুষ্ঠান আয়োজন কৰা হৈছে, বিভিন্ন নৃত্য আৰু মা দুৰ্গাৰ আগমনক লৈ যিকেইটা অনুষ্ঠান আজি এই লিডু ৰেলৱে ৰংগমঞ্চত অনুষ্ঠিত কৰিছে, সমূহ ৰাইজক আজি উপস্থিত হোৱাৰ বাবে আমি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দুৰ্গা পূজা উপলক্ষে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো আহি মা দুৰ্গাৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। লগতে প্ৰশাসনক শান্তি শৃংখলা আগন্তুক দুৰ্গা পূজাত যাতে সকলোৱে বজাই ৰাখে, আমি ভগৱানৰ ওচৰত ইয়াৰ প্ৰাৰ্থনা জনাই ইয়াতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মহালয়াৰ পবিত্ৰ দিনা এই লিডুৰ পদপথত হাজাৰ হাজাৰ লোকৰ সমাগম। আজিৰ পৰাই দেৱীৰ ধৰালৈ আগমন, আজিৰ পৰাই ভাৰতীয় দুৰ্গোৎসৱৰ বাৰ্তা লৈ দেৱীৰ ধৰালৈ আগমন হৈছে। আমি পুৱাৰ ভাগৰ পৰাই পুৱা 3 বজাৰ পৰা আমি দেখিছোঁ লিডুত হাজাৰ হাজাৰ ভক্তই পদপথত ওলাই তেওঁলোকে মহালয়া ভ্ৰমণ কৰি আছে। গতিকে এই মহালয়াৰ দিনৰ পৰাই ভাৰতীয় দুৰ্গোৎসৱৰ অৱৰমণি। গতিকে আমি সমূহ ধৰ্মপৰায়ণ ৰাইজক আগন্তুক ভাৰতীয় দুৰ্গোৎসৱৰ বৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লিডু শ্মশান কমিটি আৰু দিশাৰীৰ উদ্যোগত এই ৰাষ্ট্ৰীয় আপোনালোকে দেখিছে মহিষাসুৰ মৰ্দিনী নাট আজি ইয়াত মঞ্চস্থ কৰা হৈছে। ৰাইজেও শ্মশান কমিটিৰ ফালৰ পৰা একাপ চাহৰো ব্যৱস্থা কৰা হৈছে। গতিকে পুৱাৰ ভাগত ৰাইজে ঘৰৰ পৰা ওলাই আহিছে। গতিকে একাপ চাহ শ্মশান কমিটিয়ে আগবঢ়াইছে আৰু এইফালে ছাইডত নাটকৰ মঞ্চস্থ কৰিছে। গতিকে ৰাইজে মহালয়া ঘূৰাৰ লগতে একাপ চাহ খোৱাৰ সুবিধা লাভ কৰিছে। গতিকে আমি সমূহ ৰাইজক আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ বৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু দেৱী দুৰ্গাৰ আশীৰ্বাদত কোনো বাধা বিঘিনি নোহোৱাকৈ, কোনো কষ্ট নোহোৱাকৈ সকলো দুখ কষ্ট হৰণ কৰি যাতে প্ৰত্যেকৰ জীৱনৰ সুখ শান্তি অটুট ৰাখে। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।